জ্যোতিস্মিতা দেৱীৰ কথা আৰু কমল কলিতাৰ পাঠেৰে এটি হাতৰ ভঙা নিৰহ কবিতা। কোনো অচিন বাটত লগ পোৱা সেই ব্যক্তিজন, যাৰ দুচকুত হেৰাই যাব খোজে কিছু প্ৰাপ্তিৰ সপোন, আৰু অহৰহ বুকুত কঢ়িয়াই ফুৰে এক নিসংগতাৰ বোজা, যেন হাতৰ ভঙা এক নিৰহ কবিতা তেওঁ, যি হৃদয়ৰ জঠৰতা ভাঙি বহুবাৰ পথভ্ৰষ্ট হৈ পৰিছে। ফুটপাথৰ জয়াল নিশাবোৰত ভাগৰি পৰা তেওঁৰ এটি অক্লান্ত মৌন শৰীৰ, যাক বহুবাৰ প্ৰত্যক্ষ কৰিছো মই। পৃথিৱীৰ সমস্ত ভৰ আৰু আৱেগবোৰৰ বোজাই যেন তেওঁৰ, তথাপি সমস্যাবোৰক লৈ কোনোদিনেই প্ৰতিবাদ কৰা নাই তেওঁ। বৰ সৰল আৰু উদাৰ মনৰে মানুহজন। হয়তো জীৱনৰ কঠিন বাটত সমস্যাবোৰেৰে প্ৰতিশ্ৰুতিবদ্ধ হৈ কোঙা হৈ পৰিছে তেওঁ। দুচকুত নাই তেওঁৰ কোনো হেৰুৱাৰ দুখ নাইবা পোৱাৰ হাবিয়া, মাথো সপোনবোৰত ঢালি দিয়ে প্ৰাপ্তিৰ সন্ধানত দিশহাৰা অন্য এক প্ৰাপ্তিৰ সপোন। সঁচাই স্বপ্নবোৰৰো যে কিমান ভৰ। আচলতে আমিবোৰে বাৰু বহু সময়ত এই স্বপ্নৰ ভৰবোৰত কোঙা হৈ পৰো নেকি, যাৰ দুচকুত বাৰে বাৰে হেৰাই যাব খোজে জীৱনৰ অপ্ৰাপ্তিৰ এক জটিল আৰু প্ৰাপ্তিৰ সপোনবোৰ।